নমস্কাৰ এছপায়াৰ আছামৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত পঢ়িব ওলাইছোঁ ইণ্ডিয়ান পলিটি সিৰিজৰ লেকচাৰ 1। ইয়াত আমি আজি পঢ়িম হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান পলিটি। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোক ইনফৰ্ম কৰি দিওঁ যে আমাৰ অসমৰ যিমানখিনি চৰকাৰী জবৰ এক্সামবোৰ হ'ব সেইবিলাক চবতে আমাৰ এই ভিডিঅ'টো হেল্পফুল হ'ব। চ' ইয়াত আপোনালোকে হয়তো ভাবিব পাৰে যে আমি পলিটি পঢ়াৰ সময়ত এতিয়া হিষ্ট্ৰীৰ কথা কিয় পঢ়িব লগা হৈছে, কিন্তু ইয়াত এটা বিশেষ কাৰণ আছে। আৰু সেই কাৰণটো হ'ল যে আমি যদি চাব যাওঁ আজিও আমাৰ ভাৰতবৰ্ষত যিমানখিনি আমাৰ প্ৰশাসনিক পদ্ধতি আছে বা এডমিনিষ্ট্ৰেটিভ প্ৰচিজিয়াৰ আছে তাৰে বহু সংখ্যক বস্তু আমি কি কৰিছোঁ ব্ৰিটিছ কিছুমান ৰুলছ ৰেগুলেশ্যনছ বা এক্টৰ পৰা আমি ডেৰাইভ কৰিছোঁ। চ' আমাৰ বৰ্তমানৰ প্ৰশাসনিক পদ্ধতিখিনি ভালদৰে বুজিবৰ বাবে আমাৰ পলিটিৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ বাবে আমি অকণমান সময়ত পিছুৱাই গৈ কিছুমান ইম্পৰ্টেণ্ট ব্ৰিটিছ ৰুলছ ৰেগুলেশ্যনছ বা এক্টৰ বিষয়ে আমি অলপমান জানিব লাগিব। চ' ইয়াত আমি আগবাঢ়িছোঁ। চ' ইয়াত দিয়া আছে অভাৰভিউত কি লিখা আছে, ইষ্ট ইণ্ডিয়া কোম্পানী কেম টু ইণ্ডিয়া ইন 1600। 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈকে আহিছিলে। আৰু আমি কম বেছি পৰিমাণে সকলোৱে জানো যে প্ৰথমতে সিহঁতে কি কৰিব আহিছিলে, বাণিজ্য কৰিম বুলি আহিছিলে, ট্ৰেড কৰিম বুলি আহিছিলে, বেপাৰ কৰিম বুলি আহিছিলে। কিন্তু লাহে লাহে সময় সলনি হ'ল, সিহঁতৰ উদ্দেশ্যবোৰো সলনি হ'ল। পিছত এটা সময়ত গৈ পিনে কি হ'ল, সিহঁতে পিয়ৰলি এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ গ'ল। আমাৰ প্ৰশাসন ব্যৱস্থাটো সিহঁতে কণ্ট্ৰল কৰিব আৰম্ভ দিলে। তো প্ৰথমতে আমি চাই ল'ম যে ইষ্ট ইণ্ডিয়া কোম্পানী, আমি যদি চাব যাওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোনটো ফৰ্মেল নেম বা অফিচিয়েল নেম আছিলে সেইটো আছিলে গভৰ্ণৰ এণ্ড কোম্পানী অফ মাৰ্চেণ্টছ অফ লণ্ডন ট্ৰেডিং ইন টু দ্য ইষ্ট ইণ্ডিজ। তাৰপিছত কি হ'ল 1708ত সেই নামটো ৰিনেম কৰি কি কৰা হ'ল, ইউনাইটেড কোম্পানী অফ মাৰ্চেণ্টছ অফ ইংলেণ্ড ট্ৰেডিং টু দ্য ইষ্ট ইণ্ডিজ। আৰু এই ৰিনেমটো কিয় কৰা হ'ল সেইটো আমি এতিয়া পলিটিৰ ক্লাছত ভালদৰে নপঢ়োঁ, ডিটেইলছত আমি হিষ্ট্ৰীৰ ক্লাছত পঢ়িম। ইয়াত নেক্সট পইণ্ট দিয়া আছে, হেড এক্সক্লুচিভ ৰাইট অফ ট্ৰেডিং ইন ইণ্ডিয়া আণ্ডাৰ এ চাৰ্টাৰ গ্ৰেণ্টেড বাই কুইন এলিজাবেথ I। তো সিহঁতৰ এক্সক্লুচিভ ৰাইট আছিলে, মানে সিহঁতৰে অকল ৰাইট আছিলে ইণ্ডিয়াত ট্ৰেড কৰা বা বিজনেছ কৰা, মানে মনোপলি। তো বেলেগ কোনো কোম্পানীক এলাউ কৰা হোৱা নাছিলে, অকল ইষ্ট ইণ্ডিয়া কোম্পানীক কৰা হৈছিলে ব্ৰিটেইনৰ ফালৰ পৰা। তো ইয়াত থাৰ্ড দিয়া আছে কি, অবটেইনড দ্য দিৱানী অফ বেংগল, বিহাৰ এণ্ড উৰিষ্যা ইন 1765। এতিয়া যদি আমি অকণমান হিষ্ট্ৰীৰ কথা চাব যাওঁ, যেতিয়া মোগলৰ শাসন মানে একেবাৰে দুৰ্বল হ'ব আৰম্ভ হ'ল শেষৰ ফালে, তেতিয়া কি হ'ল 1757ত বেটেল অফ প্লাচি হ'ল, পলাশীৰ যুদ্ধ হ'ল। তেতিয়া ৰবাৰ্ট ক্লাইভ জিকাৰ পিছত কি হ'ল, আমাৰ 1764ত আকৌ কি হ'ল, বেটেল অফ বাক্সাৰ হ'ল। আৰু বেটেল অফ বাক্সাৰৰ পিছত কি হ'ল 1765ত আমাৰ কি হ'ল, ট্ৰিটি অফ এলাহাবাদ। এতিয়া ট্ৰিটি অফ এলাহাবাদৰ পিছত কি হ'ল, ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম আৰম্ভ হ'ল বেংগলত। তাতে দিৱানী ৰাইটছখিনি পালে, নিজামাত ৰাইটছখিনি পাই গ'ল ব্ৰিটিছসকলে। তো সেইটো ইউজ কৰি সিহঁতে কি কৰিলে, দিৱানী যদি আমি চাব যাওঁ চমুকে, তো সেইটো হ'ল কি, টেক্স প্লেচ, সিহঁতে টেক্স একো দিব লগা নাই, জাষ্ট এটা ফি বছৰত দিব লাগে আৰু যিমান বিজনেছ কৰিব বিচাৰে কৰি থাকিব পাৰে। তো সেনেকুৱা পাৰ্মিশ্যন দি দিলে সিহঁতক মোগলৰ নবাবে, যোনজন নবাব আছিলে তেতিয়া। তো সেনেকুৱা হ'ল। এতিয়া আমি 57ৰ বিষয়, বেটেল অফ প্লাচিৰ বিষয় আমি ইমান ডিটেইলছত নপঢ়োঁ এতিয়া, কাৰণ আমি এইটো হিষ্ট্ৰীত পঢ়িম। তো তাৰপিছত লাহে লাহে কি হ'ল, সেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ শাসন চলালে, লাহে লাহে শাসন ব্যৱস্থাত সিহঁতে দখল দিলে। তাৰপিছত লাহে লাহে 1857ত কি হ'ল, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ। আৰু যদি আমি চাব যাওঁ ইংৰাজসকলৰ ছাইডৰ পৰা যদি চাব যাওঁ, সিহঁতে কি কয় এইটোক চিপয় মিউটিনি, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ। তাৰপিছত আহিলে 1858ত গুড গভৰ্নেন্স এক্ট বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। তাৰপিছতে কি হ'ল, কোম্পানী ৰুল শেষ হৈ ইণ্ডিয়াত কি আৰম্ভ হ'ল, আমাৰ ক্ৰাউন ৰুল আৰম্ভ হ'ল। ডাইৰেক্ট মানে ব্ৰিটিছৰ যোনজন ৰজা বা ৰাণী আছিলে তেখেতৰ আণ্ডাৰত আহি গ'ল ইণ্ডিয়াটো। আগতে শাসন ব্যৱস্থাটো কোনে চলাইছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাইছিলে, কিন্তু 1858ৰ পিছত কোনে চলাব আৰম্ভ দিলে, গোটেইখিনি ক্ৰাউন ৰুলৰ আণ্ডাৰত আহি গ'ল। কেতিয়ালৈকে, 15 আগষ্ট 1947লৈকে। আৰু ইয়াত লাষ্টত দিয়া আছে, ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড পলিটি হেভ দেয়াৰ ৰুটছ ইন দ্য ব্ৰিটিছ ৰুল। যোনটো মই প্ৰথমতে কৈ দিছিলোঁ যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিবিলাক আমাৰ ফিচাৰ্ছ আছে তাৰে বহুখিনি পদ্ধতি আমাৰ কি কৰা হৈছে, ব্ৰিটিছ ৰুলৰ পৰা লোৱা হৈছে। তো আমি এতিয়া আগবাঢ়োঁ। এতিয়া যাওঁ, ৰেগুলেটিং এক্ট অফ 1773ৰ কথা কোৱা হৈছে ইয়াত।
তো এতিয়া যদি আমি চাব যাওঁ যেতিয়া তৃতীয় এলাহাবাদ হ'ল তাৰপিছত ডুৱেল গভৰ্ণমেণ্ট দিৱানী ৰাইটছ পালে তৃতীয় এলাহাবাদৰ পিছত লাহে লাহে কি হ'ল এই ইষ্ট ইণ্ডিয়া কোম্পানী যদিও শাসন ব্যৱস্থাত দখল দিলে কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানী লাহে লাহে লছত যাই আছিলে আৰু ইফালে ইষ্ট ইণ্ডিয়া কোম্পানী লছত যাই আছিলে কিন্তু আনফালে সিহঁতৰ এমপ্লয়িজবোৰ ধনী হৈ আছিল তো তেতিয়া ব্ৰিটিছ চৰকাৰে চালে যোনজন ব্ৰিটিছ চৰকাৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টে চালে যে এইটো আৰু কেনেকুৱা কথা যে ইফালে ইহঁতৰ এক্সক্লুচিভ ৰাইট আছে অকল ইহঁতকে অধিকাৰ দিয়া হৈছে তাতে ট্ৰেড কৰিব বা বেপাৰ কৰিব কিন্তু তথাপিও ইহঁতে লছত যাই আছে কিন্তু আনফালে ইহঁতৰ এমপ্লয়বিলাক কি ধনী হৈ আছে কাৰণ এটাই কাৰণ হ'ল কি ইহঁতৰ এমপ্লয়িবোৰে আপোনাৰ প্ৰাইভেটলি ট্ৰেড কৰিছিল যিবিলাক দিৱানী ৰাইটছ আছিল সেইবিলাক মিছইউজ কৰিছিল অপব্যৱহাৰ কৰি সিহঁতে কি কৰিছে নিজৰ মুনাফা কমাইছে নিজৰ পাৰ্চনেল প্ৰফিট আৰ্ণ কৰিছে তো সেইটো বস্তুটো ৰেগুলেট কৰিবৰ বাবে কাৰণ তাৰ আগতে কি আছিল ব্ৰিটিছ চৰকাৰে একো দখল দিয়া নাছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি মন তাকে কৰি আছিল ভাৰতত নিজৰ মতেদি তো এই বস্তুখিনি ৰেগুলেট কৰিবৰ কাৰণে কি কৰিলে ব্ৰিটিছে ৰেগুলেটিং এক্ট অফ 1773 আনিলে হ'ল প্ৰথমবাৰৰ বাবে সেইটোৰ কাৰণে ইয়াত কি কোৱা হৈছে ফাৰ্ষ্ট ষ্টেপ টেকেন বাই দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টু কণ্ট্ৰল এণ্ড ৰেগুলেট দ্য এফেয়াৰ্ছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী বা EIC শ্বৰ্টত লেখা আছে ইয়াতে নেক্সট পইণ্টটো কি হ'ল ফৰ দ্য ফাৰ্ষ্ট টাইম ইট ৰিকগনাইজ দ্য পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ফাংচনছ অফ দ্য কোম্পানীত পলিটিকেল আৰু আমাৰ এডমিনিষ্ট্ৰেটিভ ফাংচন প্ৰশাসনিক ব্যৱস্থাখিনি সিহঁতে ৰিকগনাইজ কৰিলে হ'ল তাৰপিছত থাৰ্ড পইণ্টত দিয়া আছে লেইড দ্য ফাউণ্ডেশ্যন অফ চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া এতিয়া আমি যদি চাব যাওঁ চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন মানেনো কি প্ৰথমতে কি আছিলে আগতে যেতিয়া ৰেগুলেটিং এক্ট অহা নাছিলে 1773 তেতিয়ালৈকে কি আছিলে গভৰ্ণৰ অফ বেংগল এটা যদি মই চাব যাওঁ GB তাৰপিছত GM গভৰ্ণৰ অফ মাদ্ৰাছ তাৰপিছত গভৰ্ণৰ অফ বম্বে হা চাব এইটো গভৰ্ণৰ অফ বেংগল গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বে তেতিয়া কি আছিলে এই তিনিটা বস্তু ইণ্ডিপেণ্ডেণ্ট আছিলে মানে ই নিজৰ নিয়ম বনাইছিলে নিজে লেজিসলেট কৰিছিলে নিজৰ এৰিয়াখিনি নিজে নিয়ম বনাই চলাইছিলে গভৰ্ণৰ অফ মাদ্ৰাছে নিজৰ নিয়ম বনাই চলাইছিলে তাৰপিছত গভৰ্ণৰ অফ বম্বে নিজৰ নিয়ম কানুন বনাইছিলে তেতিয়ালৈকে এটা আনটোৰ ইণ্ডিপেণ্ডেণ্ট হৈ আছিলে যেতিয়ালৈকে ৰেগুলেটিং এক্ট অহা নাছিল কিন্তু যেতিয়া ৰেগুলেটিং এক্ট আহি গ'ল তেতিয়া এই গভৰ্ণৰ অফ বেংগলৰ নামটো সলনি কৰি কি কৰা হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু তাৰ পিছতে কি হ'ল এই গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বে এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ আণ্ডাৰত আহি গ'ল আৰু এই আণ্ডাৰত অহা মানে কি বুজালে যে ইহঁতে ছাবঅৰ্ডিনেট হৈ গ'ল কিন্তু একেবাৰে ইহঁতৰ লেজিসলেটিভ যিখিনি পাৱাৰ্ছ আছিল একেবাৰে নোহোৱা কৰা নাই এনেকুৱা কৰা নাই যে ইহঁতে আৰু নিয়ম কানুন একো বনাব নোৱাৰে কিছুমান বিষয়বস্তুত ইহঁতে নিয়ম কানুন বনাব পৰা হৈ আছিল একেবাৰে নোহোৱা কৰা নাই কিন্তু তথাপি বহুখিনি পাৱাৰ কাক দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগলক হা তো তাৰপিছত সেই সময়ত আমাৰ প্ৰথমটো গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিল লৰ্ড ৱাৰেন হেষ্টিংছ আৰু ৱাৰেন হেষ্টিংছ আছিল প্ৰথমটো গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু সেই সময়তে কি কৰা হৈছিল এষ্টাব্লিছ সুপ্ৰিম কোৰ্ট এট কেলকাতা 1774 সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিল আৰু আজি ডেটত আমাৰ সুপ্ৰিম কোৰ্ট ক'ত আছে নিউ দিল্লী সো এইখিনি আমাৰ ইয়াত বাকি ফিচাৰ্ছবোৰ আমাৰ এই এক্সামবোৰৰ কাৰণে ইম্পৰ্টেণ্ট নহয় হায়াৰ লেভেল এক্সামৰ কাৰণে আমি ভালদৰে পঢ়িব লাগিব এতিয়া নালাগে তো ইয়াত আহিল নেক্সট চাৰ্টাৰ এক্ট অফ 1833 তো চাৰ্টাৰ এক্ট অফ 1833 যদি আমি চাব যাওঁ ফাইনেল ষ্টেপ টুৱাৰ্ডছ চেণ্ট্ৰেলাইজেশ্যন ইন ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ ইণ্ডিয়াত আমাৰ কি ফাইনেল ষ্টেপ টুৱাৰ্ডছ চেণ্ট্ৰেলাইজেশ্যন মানে কি বুজোঁ প্ৰথমতে কি ক'লোঁ চেণ্ট্ৰেলাইজেশ্যন আৰম্ভ হ'ল মানে এটা গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বেক ছাবঅৰ্ডিনেট বনাই দিলে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ কিন্তু এতিয়া কি কৰিলে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ নামটো সলনি কৰি কি কৰিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰিলে আৰু লৰ্ড উইলিয়াম বেণ্টিক আছিল আমাৰ প্ৰথমটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তাৰপিছত এই যে চেণ্ট্ৰেলাইজেশ্যনবোৰ কৰা বুলি ক'লোঁ সেইটোৰ বাবে কি হ'ল এই একদমবাৰে এবলিছ দ্য লেজিসলেটিভ পাৱাৰ্ছ অফ গভৰ্ণৰ্ছ অফ বম্বে এণ্ড মাদ্ৰাছ গভৰ্ণৰ্ছ অফ বম্বে আৰু মাদ্ৰাছৰ লেজিসলেটিভ পাৱাৰ্ছখিনি একদম নোহোৱা কৰি দিলে মানে এতিয়া ইহঁতে ফুল্লি ছাবঅৰ্ডিনেট মানে একো নিজৰ পাৱাৰ নাই তাৰপিছত কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী বিকেম এ পিয়ৰলি এডমিনিষ্ট্ৰেটিভ বডি এই আৰম্ভণিতে ক'লোঁ যে প্ৰথমতে সিহঁতে ট্ৰেড কৰিম বুলি আহিছিলে 1600 চনত লাহে লাহে সময় সলনি হ'ল সিহঁতৰ উদ্দেশ্যবোৰো সলনি হ'ল লাষ্টত গৈ থৈ কি হৈ গ'ল এটা পিয়ৰলি এডমিনিষ্ট্ৰেটিভ বডি হৈ গ'ল ক'ত বিজনেছ কৰিম বুলি আহিছিলে কিন্তু এতিয়া শাসন ব্যৱস্থা চলাব ধৰিলে তো এইখিনিয়ে ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছিলে 1833 তো আগবাঢ়িছোঁ ইয়াত নেক্সট দিয়া আছে চাৰ্টাৰ এক্ট অফ 1853 তো এইটো
এক্টটো আমাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট নহয়, জাষ্ট দুটা বস্তু জানি থৈ দিয়ক ইয়াৰে, যে এইখন আছিলে লাষ্ট চাৰ্টাৰ এক্ট অফ 1853, আৰু ইয়াৰ লগত ৰিলেটেড হৈ আছে চিভিল ছাৰ্ভেণ্টছৰ এটা কথা, যে এইটো এক্টতে কি কৰিছিলে, অপেন কম্পিটিশ্যন পাতিছিলে চিভিল ছাৰ্ভেণ্টৰ কাৰণে। তাৰ আগতে কি হোৱা আছিলে, এইটো এক্ট নোহোৱালৈকে কভেনেণ্টেড চিভিল ছাৰ্ভিচ চলা আছিলে। এতিয়া যদি মই কওঁ কভেনেণ্টেড চিভিল ছাৰ্ভিচ মানেনো কি, যে আগতে কেনেকুৱা আছিলে ব্যৱস্থাটো, লণ্ডনত এখন কলেজ আছে, সেইখন কলেজৰ নাম হ'ল হেলিবেৰী কলেজ, এইখন আছিল সেইখন কলেজ। এই হেলিবেৰী কলেজত কি কৰা আছিলে, কেইটামান ষ্টুডেণ্ট যোনবিলাকে ইয়াতে পঢ়ে সিহঁতে গ্ৰেজুৱেট হোৱাৰ পিছত কি হৈ যায়, চিভিল ছাৰ্ভেণ্ট হৈ যায়। আজিৰ ডেটত যদি আমি চাব যাওঁ, আমি কি UPSCৰ এক্সাম দিব লাগে, ষ্টেট PCSৰ এক্সাম দিব লাগে যদি চিভিল ছাৰ্ভিচত আমি যাব বিচাৰোঁ, কিন্তু তেতিয়া তেনেকুৱা নাছিলে। তেতিয়া এইখন কলেজত এডমিশ্যন পালেহে চিভিল ছাৰ্ভেণ্ট হ'ব পাৰিছিল, হাই লেভেল বিউৰ'ক্ৰেট। আৰু এডমিশ্যন কোনে পাইছিলে, যাৰ তাতে কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ ৰিকমেণ্ডেশ্যন আছিল। আমাৰ কোৰ্ট অফ ডাইৰেক্টৰ্ছ, COD, কেছ অন ডেলিভাৰী নহয়, কোৰ্ট অফ ডাইৰেক্টৰ্ছ। তো এই কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ ৰিকমেণ্ডেশ্যন যাৰ তাত আছিল, অকল সিহঁতেহে তাতে এডমিশ্যন পাইছিলে। তো এতিয়া ছিষ্টেমটো কেনেকুৱা আছিল চাওক, কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোৰ্ট অফ ডাইৰেক্টৰ্ছে কেইজনমান ব্ৰিটিছ ষ্টুডেণ্টৰ নাম ৰিকমেণ্ড কৰিলে, সিহঁতে গৈ থৈ সেইখন কলেজত পঢ়িলে, তাৰে পৰা পাছ আউট হ'ল, তাৰপিছত হাই ৰেংকিং বিউৰ'ক্ৰেট হ'ল। তো আল্টিমেটলি চাওক ভাবি এবাৰ, যে সিহঁতে তাতে পঢ়িব কিহৰ কাৰণে পালে, কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ কাৰণে পঢ়িব পালে, কিন্তু তেনেহ'লেতো সিহঁতে অবভিয়াছলি কাক ছাপোৰ্ট কৰিব, ইষ্ট ইণ্ডিয়া কোম্পানীক ছাপোৰ্ট কৰিব। তো সেইটো কাৰণে কি হ'ল, ব্ৰিটিছ গভৰ্ণমেণ্টে বাৰে বাৰে নতুন নিয়ম ৰুলছ ৰেগুলেশ্যন আনি আছে, কিন্তু এটাও ৰুলছ বা ৰেগুলেশ্যনছ বা এক্ট ভালদৰে ইমপ্লিমেণ্ট হ'ব পৰা নাই। আৰু ইমপ্লিমেণ্ট নোহোৱা কাৰণে হ'ল কি, এই কভেনেণ্টেড চিভিল ছাৰ্ভেণ্টবোৰ, কাৰণ ইহঁতে সেই ভালদৰে ইমপ্লিমেণ্ট হ'বই দিয়া নাই, কাৰণ সিহঁতে কোম্পানীক ছাপোৰ্ট কৰে, কোম্পানীৰ এমপ্লয়খিনিৰ লগত সিহঁতৰ বায়াছনেছ আছে বা অলপ ঘুচো লয়। তো তেনেকুৱা আছিল ছিষ্টেমটো। তো সেইটো কাৰণে কি কৰিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি কৰিলে, চাৰ্টাৰ এক্ট অফ 1853 আনি কিনে এই বস্তুটো এবলিছ কৰি দিলে। তাৰপিছত সেই অপেন কম্পিটিশ্যন ছিষ্টেম কৰিলে, কভেনেণ্টেড চিভিল ছাৰ্ভিচটো গুচাই দিলে। এই দুটা বস্তু ইম্পৰ্টেণ্ট, এটা হ'ল কি লাষ্ট চাৰ্টাৰ এক্ট, আৰু এটা হ'ল কি অপেন কম্পিটিশ্যন ছিষ্টেম পাতিলে চিভিল ছাৰ্ভেণ্টছবোৰৰ বাবে। এই কভেনেণ্টেড চিভিল ছাৰ্ভিচটো গুচাই দিলে। হ'ল, এতিয়া আগবাঢ়িছোঁ। ইখনে আছিল সিখন কলেজ। তাৰপিছত হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। তো ইয়াত যদি আমি চাব যাওঁ, এইখন 1858ত কি হ'ল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল, কিন্তু 1857ত কি হৈছিল, ৰিভল্ট অফ 1857 হৈছিল, বিদ্ৰোহ হৈছিলে, যাক আমি কি কওঁ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ, বা আমাৰ ফ্ৰীডম ফাইটাৰ বীৰ সাভাৰকাৰে এখন কিতাপো লিখিছিলে ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি, এইটো ৰিভল্টৰ ওপৰত। তো এই ৰিভল্টৰ ফলস্বৰূপতে কি আহিল, আমাৰ এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858টো আহিল। কাৰণ তেতিয়া ব্ৰিটিছে গম পালে যে নাই নহ'ব, আপোনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত শাসন চলাব নোৱাৰে। ইহঁতে গম পাইছে যে কাম নাই আৰু ইহঁতৰ চলাব নোৱাৰে, তো ডাইৰেক্ট ইহঁতে ইণ্টাৰফেয়াৰ কৰিব লাগিব ব্ৰিটিছ গভৰ্ণমেণ্টে। তো সেইটো কাৰণে এনেইতো গুচাই দিব নোৱাৰে, তো সেইটো কাৰণে কি কৰিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ কৰিলে 1858ৰ। তো যাক আন এটা নাম কি বুলি দিয়া হৈছে, এক্ট ফৰ দ্য গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে কিনো গুড গভৰ্ণমেণ্ট। এতিয়া আমি যদি সাধাৰণতে চাব যাওঁ, এখন চৰকাৰক আমি ভাল বুলি তেতিয়া ক'ম যেতিয়া সেই চৰকাৰখন দায়িত্বশীল হয়, ৰেছপনচিবল হয়। তো যোনখন চৰকাৰ আচলতে ৰেছপনচিবল, সেইখন চৰকাৰক আমি কিম গুড গভৰ্ণমেণ্ট। তো ইহঁতৰ মেইন উদ্দেশ্য আছিল যাতে এখন ৰেছপনচিবল চৰকাৰ গঠন কৰিব পাৰে। যদিও সিহঁতৰ উদ্দেশ্যবিলাক মহান আছিল, কিন্তু কামত একো নাহিল, তথাপিও হিষ্ট্ৰীৰ কথাটো আমি পঢ়িব লাগিবই। তো পঢ়ি থৈ দিওঁ। তো গুড গভৰ্ণমেণ্ট নামটো দি দিলে যাতে ৰেছপনচিবল গভৰ্ণমেণ্ট এখন ক্ৰিয়েট কৰিব পাৰে। তাৰপিছত লাষ্ট পইণ্ট দিয়া আছে কি, এবলিষ্ট EIC, ইষ্ট ইণ্ডিয়া কোম্পানীক একেবাৰে এবলিষ্ট কৰি দিলে। আৰু সিহঁতৰ যিমান পাৱাৰ আছিল, প্ৰপাৰ্টি আছিল, গভৰ্ণমেণ্ট মেকানিজিম আছিল, অফিচাৰ্ছ আছিল, বা ৰেভিনিউজ যিমান আছিল, যিমানখিনি মুনাফা কমাইছিল সিহঁতে, সেইবিলাক চব কাৰ আণ্ডাৰত আহি গ'ল, ব্ৰিটিছ ক্ৰাউন। এতিয়া ব্ৰিটিছ ক্ৰাউন যদি ক'ব যাওঁ, আমাৰ ইংলেণ্ডৰ ৰজা বা ৰাণী, সিহঁতৰ আণ্ডাৰত আহি গ'ল। আৰু তেতিয়াৰ পৰা কি হ'ল, ইণ্ডিয়াত কোম্পানী ৰুল শেষ হৈ গ'ল 1858ৰ পৰা, আৰু তাৰ পৰা ডাইৰেক্ট আৰম্ভ হ'ল ক্ৰাউন ৰুল। কেতিয়ালৈকে, 15 আগষ্ট 1947লৈকে হ'ল। এতিয়া নেক্সট আগবাঢ়িছোঁ আমি। তো ফিচাৰ্ছ অফ দ্য এক্ট, সেই এক্টটোৰ কিছুমান ফিচাৰ্ছ। প্ৰথমতে কি কৰা হ'ল, আমি আগতে কি আছিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে। তাৰপিছত এতিয়া কি কৰা হ'ল, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ ঠাইত ভাইচৰয় অফ ইণ্ডিয়া কৰা হ'ল। আৰু এই ভাইচৰয়জন কোন আছিলে, ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ব্ৰিটিছ ক্ৰাউন ইন ইণ্ডিয়া।
আৰু আমাৰ প্ৰথমজন ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ মানে যে চাব যাওঁ ডাইৰেক্ট প্ৰতিনিধিত্ব কৰিছিল কাৰ ব্ৰিটিছ ক্ৰাউনৰ ভাৰতত আৰু আমাৰ প্ৰথমজন ভাইচাৰয় আছিলে লৰ্ড কেনিং তাৰপিছত এটা নতুন অফিচ ক্ৰিয়েট কৰিলে সেইটো অফিচটোৰ নাম আছিলে কি ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া সাধাৰণ ভাষাত যদি চাব যাওঁ এটা মন্ত্ৰিত্বৰ পদ এটা ক্ৰিয়েট কৰিলে যাৰ মেইন কামে হ'ল কি ইণ্ডিয়াত হৈ থকা বা ভাৰতত হৈ থকা যিমানখিনি মেটাৰ আছে সেইবিলাক হেণ্ডেল কৰাটো আৰু তেখেতে ব্ৰিটিছ কেবিনেটৰো মেম্বাৰ আছিলে মেম্বাৰ অফ ব্ৰিটিছ কেবিনেট আৰু তেখেতৰ সহায় কৰিবৰ বাবে এটা 15জনীয়া কাউন্সিল এটা গঠন কৰা হ'ল 15 মেম্বাৰ্ছ কাউন্সিল টু এছিষ্ট SSI মানে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া শ্বৰ্টত লিখা আছে আৰু সেই কাউন্সিলটোৰ চেয়াৰমেন আছিল ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়াই তো 15 মেম্বাৰ কাউন্সিল আৰু এই কাউন্সিল যি দিয়া আছে ইয়াতে সেইটোৰ কাৰণে কি হয় যিমানখিনি নিয়ম কানুন এতিয়া ব্ৰিটিছে আনিব ইণ্ডিয়াত সেইখিনিক আমি কি কোৱা হয় ইণ্ডিয়ান কাউন্সিলছ এক্ট বুলিও কোৱা হ'ব ইন ফিউচাৰত এটা নেক্সট স্লাইডত গম পাম আমি এটা হেৰি চাওক ইণ্ডিয়ান কাউন্সিলছ এক্ট অফ 1861 তো ইয়াত বাকি ফিচাৰ্ছবোৰ আমাৰ কাৰণে ৰেলেভেণ্ট নহয় আমাৰ গ্ৰুপ বি চি আৰু ডি এক্সামছৰ কাৰণে তো ইয়াত এইটো বস্তু ইম্পৰ্টেণ্ট ভাইচাৰে শুড নমিনেট চাম ইণ্ডিয়ানছ এজ নন অফিচিয়েল মেম্বাৰ্ছ অফ হিজ এক্সপাণ্ডেড কাউন্সিল কিছুমান ইণ্ডিয়ানছক এজ নন অফিচিয়েল নহয় নন অফিচিয়েলবিলাক কোন হ'ব যিবিলাক ব্ৰিটিছ অফিচাৰ্ছ আছিল সেইবিলাক অফিচিয়েল হ'ব আৰু নন অফিচিয়েলবিলাক ইণ্ডিয়ান হ'ব তো নন অফিচিয়েল মেম্বাৰ হিচাপত কিছুমানক নমিনেট কৰিব দিছে আৰু তেতিয়া লৰ্ড কেনিঙে নিজৰ কেইটামান ভাল চিনাকি মানুহক নমিনেট কৰি দিলে ৰাজা অফ বানাৰস দ্য মহাৰাজা পটিয়ালা এণ্ড ছাৰ দিনকাৰ ৰাও ছাৰ মানেতো জানে নাইটহুড পাইছিলে কাৰণে তেখেতক উপাধি দিয়া হৈছিলে ছাৰ তো নেক্সট আমি আগবাঢ়োঁ এতিয়া আহিল ইণ্ডিয়ান কাউন্সিলছ এক্ট অফ 1892 তো ইয়াতো আমাৰ বাকী ফিচাৰ্ছবোৰ আমাৰ কাৰণে ৰেলিভেণ্ট নহয় চ' এই দুটা পইণ্ট আমি জানি থৈ দিওঁ যে নাম্বাৰ অফ নন অফিচিয়েল মেম্বাৰ্ছ ইনক্ৰিজ ইন চেণ্ট্ৰেল এণ্ড প্ৰভিঞ্চিয়েল লেজিছলেটিভ কাউন্সিলছ কাৰণ লেজিছলেটিভ কাউন্সিলছ গঠন কৰা হৈছিলে তো এই তাতে নাম্বাৰ অফ নন অফিচিয়েল মেম্বাৰ্ছখিনি ইনক্ৰিজ হৈছিলে চেণ্ট্ৰেল আৰু প্ৰভিঞ্চিয়েল লেজিছলেটিভ কাউন্সিলছত কিন্তু অফিচিয়েল মেম্বাৰ্ছৰ মেজৰিটিটো মেইনটেইন কৰিছিল মানে যিবিলাক ব্ৰিটিছ অফিচিয়েলছ আছিল সিহঁতৰ অফিচিয়েল মেম্বাৰ্ছখিনি মেজৰিটিটো ৰাখিছিল নন অফিচিয়েল মেম্বাৰ্ছখিনি ইনক্ৰিজ কৰিছিল যদিও অফিচিয়েল মেম্বাৰ্ছে মেজৰিটিটো বনাই ৰাখিছিল সিহঁতে ছেকেণ্ড পইণ্টটো হ'ল দ্য পাৱাৰ অফ ডিছকাছিং দ্য বাজেট এণ্ড এড্ৰেছিং কুৱেশ্যনছ টু দ্য এক্সিকিউটিভ এই বাজেটটো আলোচনা কৰিবৰ কাৰণে পাৱাৰটো দিলে প্ৰথমবাৰৰ কাৰণে এলাউ কৰিলে যে বাজেটৰ ওপৰতো আলোচনা হ'ব আৰু এড্ৰেছিং কুৱেশ্যনছ টু দ্য এক্সিকিউটিভ ডাইৰেক্ট অফিচাৰক কুৱেশ্যন কৰিব পৰা পাৱাৰটো দিলে প্ৰথমবাৰৰ বাবে এতিয়া ক'ত দিলে ইণ্ডিয়ান কাউন্সিলছ এক্ট অফ 1892 তাৰপিছত নেক্সট এইবাৰ আহিল ইণ্ডিয়ান কাউন্সিলছ এক্ট অফ 1909 বা মৰলে মিণ্টো ৰিফৰ্মছ এই মৰলে মিণ্টো ৰিফৰ্মছ যি হ'ল এই মৰলে আছিল কোন সেই সময়ৰ ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আৰু মিণ্টো আছিলে আমাৰ ভাইচাৰয় লৰ্ড মিণ্টো এটা আপোনালোকে ভাবিব পাৰে যে মৰলেৰ নামটো আগত কিয় লিখিছে মিণ্টোৰ নামটো কিয় পিছত লিখিছে সেইটো কাৰণ এটাই যে SSI বা ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়াই পজিশ্যনটো আমাৰ ভাইচাৰয় পজিশ্যনতকৈ ডাঙৰ তো সেইটোৰ কাৰণে কি কৰিলে মৰলে নামটো আগত লিখিলে তাৰপিছত এতিয়া যদি ফিচাৰ্ছ চাব যাওঁ এইটো এক্টৰ কি হ'ল ফৰ দ্য ফাৰ্ষ্ট টাইম ইণ্ডিয়ানছ ৱেৰ এলাউড টু বি দ্য পাৰ্ট অফ দ্য এক্সিকিউটিভ কাউন্সিলছ অফ দ্য ভাইচাৰয় এণ্ড গভৰ্ণৰ্ছ এই ভাইচাৰয় আৰু গভৰ্ণৰৰ এক্সিকিউটিভ কাউন্সিলছ আছিল কেইটামান এই প্ৰথমতে 1773তে এক্সিকিউটিভ কাউন্সিল গঠন কৰা হৈছিলে এই এক্সিকিউটিভ কাউন্সিলত কোনো ইণ্ডিয়ানছক এণ্ট্ৰি নাছিলে আগতে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ানছবোৰক এলাউ কৰা হ'ল তাৰে পাৰ্ট হ'বলৈকে তো এতিয়া আমি যদি চাব যাওঁ সত্যেন্দ্ৰ প্ৰসাদ সিনহা তেখেতে আছিল প্ৰথম ব্যক্তি যোনে ভাইচাৰয় এক্সিকিউটিভ কাউন্সিল জইন কৰিছিল প্ৰথম ভাৰতীয় আৰু এইটো ইণ্ডিয়ান কাউন্সিলছ এক্ট 1909 মেইন ফেমাছ কি কাৰণত মৰলে মিণ্টো ৰিফৰ্মছটো ফেমাছ কি কাৰণত সেইটো হ'ল ছেপাৰেট ইলেক্টৰেট ইণ্ট্ৰডিউচ ছেপাৰেট ইলেক্টৰেট বেচিকেলি চাব যাওঁ যদি কমিউনেলিজিমটো লিগেলাইজ কৰি দিছে মানে আমাৰ ডিভাইড এণ্ড ৰুল আজি ডেটতো যদি চাব যাওঁ আমাৰ ভাল বস্তু একো নিশিকিলে আমাৰ পলিটিচিয়ানছবোৰে কি শিকিছে ডিভাইড এণ্ড ৰুল এতিয়াও আমাক ধৰ্মৰ নামত জাতিৰ নামত ভাগ বিতৰণ কৰিয়ে থাকে তো সেই পলিটিচিয়ানছবোৰে নিজৰ কাম ভালদৰে কৰি আছে আমিও সেইকাৰণে এজ এ ষ্টুডেণ্ট আমি কি কৰিব লাগিব নিজৰ পঢ়া কামটো ভালদৰে কৰিব লাগিব তো ইয়াত যদি আমি ছেপাৰেট ইলেক্টৰেটৰ কথা ক'ব যাওঁ তেতিয়া কি সেই সময়ত কি হ'ল মুছলিম লীগ ফৰ্ম হৈছিলে 1906ত এই মুছলিম লীগক এপিছ কৰাৰ বাবে বা সিহঁতৰ প্ৰেছাৰত কি কৰে বা আমাৰ ডিভাইড এণ্ড ৰুলটো ভালদৰে ইমপ্লিমেণ্ট কৰিবৰ বাবে কি কৰে ছেপাৰেট ইলেক্টৰেট দিয়ে আৰু তাতে ছেপাৰেট ইলেক্টৰেটত কোৱা হৈছিলে যে যিবিলাক মুছলিম মেজৰিটি এৰিয়া আছে সেইবিলাকত অকল মুছলিম কেণ্ডিডেটেহে ইলেকশ্যন খেলিব পাৰিব আৰু সিহঁতক ভোটো কোনে দিব অকল মুছলিম মানুহে বেলেগ কোনো জাতি বা ধৰ্মৰ মানুহে দিব নোৱাৰে তো সেইখিনি
তাৰপিছত নেক্সট হ'ল ইয়াত লিখা আছে লৰ্ড মিণ্টো ফাদাৰ অফ কমিউনেল ইলেক্টৰেট। সেই সময়ত ভাইচৰয় আছিলে লৰ্ড মিণ্টো, তেখেতক ফাদাৰ অফ কমিউনেল ইলেক্টৰেট বুলি কোৱা হৈছে। নেক্সট আগবাঢ়িছোঁ। এইবাৰ কোৱা হৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1919, যাক আমি মণ্টেগু চেমছফৰ্ড ৰিফৰ্ম বুলিও কওঁ। ইয়াত মই লিখিব পাৰিছোঁ, কিন্তু আপোনালোকে চাই ল'ব মণ্টেগু চেমছফৰ্ড ৰিফৰ্ম, তাক সেইটো বুলিও কোৱা হয়। তো ইয়াত কি ইণ্ট্ৰডিউচ কৰিছিলে প্ৰথমবাৰৰ বাবে, ইণ্ট্ৰডিউচ বাইকেমেৰেলিজিম এণ্ড ডাইৰেক্ট ইলেকশ্যনছ। এতিয়া বাইকেমেৰেলিজিম বুলি যদি আমি ক'ব যাওঁ, সেইটো হ'ল কি, আমাৰ যদি ইণ্ডিয়ান পাৰ্লিয়ামেণ্টটো চাই আপুনি, তো আমাৰ দুটা হাউচ আছে, আপাৰ হাউচ লোৱাৰ হাউচ। আপাৰ হাউচটোক আমি কি বুলি কওঁ, ৰাজ্যসভা, আৰু লোৱাৰ হাউচক আমি কি বুলি কওঁ, লোকসভা। তো সেইটো ছিষ্টেমটোক কি কয়, বাইকেমেৰেলিজিম বুলি কোৱা হয়। আৰু ডাইৰেক্ট ইলেকশ্যনছ পাতিছে। ডাইৰেক্ট ইলেকশ্যনছ পতাৰ কাৰণে কি হ'ল, এতিয়া বাইকেমেৰেলিজিমৰ কথা যদি আমি ক'ব যাওঁ, তেতিয়া আমাৰ এতিয়াও বৰ্তমান কি হৈছে, কিছুমান ৰাজ্যতো আছে বাইকেমেৰেলিজিম ছিষ্টেমটো, যেনেকৈ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ, কৰ্ণাটকা, মহাৰাষ্ট্ৰ আৰু ইউ পিত আছে। আগতে JNKত আছিল, কিন্তু বৰ্তমান JNK ইউনিয়ন টেৰিটৰী, চ' সেইটো কাৰণে এতিয়া তাতে নাই। তো এই অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ, কৰ্ণাটকা, মহাৰাষ্ট্ৰ আৰু ইউ পিত আছে বাইকেমেৰেলিজিমৰ ছিষ্টেমটো। আৰু ইয়াত ডাইৰেক্ট ইলেকশ্যনছৰ কথা কোৱা হৈছে। এই ডাইৰেক্ট ইলেকশ্যনছৰ বাবে কি হ'ল, আমাক কিছুমান ভোটিং ৰাইটছ দিয়া হ'ল। ইয়াত যদি আমি চাব যাওঁ, প্ৰভাইডেড ছেপাৰেট ইলেক্টৰেটছ ফৰ শিখছ, ইণ্ডিয়ান খ্ৰীষ্টিয়ানছ, এংলো ইণ্ডিয়ানছ এণ্ড ইউৰোপিয়ানছ। শিখছ, ইণ্ডিয়ান খ্ৰীষ্টিয়ান, এংলো ইণ্ডিয়ানছ আৰু ইউৰোপিয়ানছৰ কাৰণেও ছেপাৰেট ইলেক্টৰেটছ দিছে। যোনটো প্ৰথমতে কি কৰিছিলে, মৰ্লে মিণ্টো ৰিফৰ্মছত কি কৰিছিলে, অকল মুছলিমসকলক দিছিলে, এতিয়া এইকেইটা ৰিলিজনৰ মানুহবিলাককো দিয়া হৈছে। আৰু ডাইৰেক্ট ইলেকশ্যনৰ কথা কৈছিলে ইয়াতে, এইটো ইট গ্ৰেণ্টেড ফ্ৰেঞ্চাইজ টু এ লিমিটেড নাম্বাৰ। তো ইলেকশ্যন পাতিলেতো ভোটিং ৰাইটছ দিবই লাগিব, কিন্তু চবকে ভোটিং ৰাইটছ দিয়া নাছিল। আজি যদি আমি চাব যাওঁ, বৰ্তমান যোন 18 বছৰৰ ওপৰত হ'লে আমি ভোটিং ৰাইটছ পাই যাওঁ, আমি ভোট দিব পাৰোঁ ইলেকশ্যনত। কিন্তু তেতিয়া তেনেকুৱা নাছিলে, তেতিয়া বয়সৰ লগত একো লিংক নাছিলে বস্তুটোৰ। তো তেতিয়া কিহৰ বেচিছত দিয়া আছিলে, অন দ্য বেচিছ অফ প্ৰপাৰ্টি, টেক্স, এডুকেশ্যন। কাৰ কিমান প্ৰপাৰ্টি আছে, কোনে কিমান টেক্স পে' কৰে, আৰু কাৰ কিমান পঢ়া লিখা আছে, সেইটোৰ ওপৰত। তাৰপিছত লাষ্ট পইণ্টটো দিয়া আছে, ক্ৰিয়েটেড এ নিউ অফিচ, এটা নতুন অফিচ গঠন কৰা হৈছিলে। সেইটোৰ নাম দিয়া আছিল কি, হাই কমিশ্যনাৰ ফৰ ইণ্ডিয়া ইন লণ্ডন। বেচিকেলি আমি যদি আন এটা ভাষাত চাব যাওঁ, ইণ্ডিয়ান এম্বেচেডাৰৰ পষ্টটো ক্ৰিয়েট কৰা হৈছিল সেই সময়ত। তো ইয়াত এইকেইটাই আমাৰ ইণ্ট্ৰডিউচ বাইকেমেৰেলিজিম, ডাইৰেক্ট ইলেকশ্যন আৰু ডাইৰেক্ট ইলেকশ্যন ইণ্ট্ৰডিউচ কৰিছিলে। আৰু তাত লিমিটেড নাম্বাৰ অফ ফ্ৰেঞ্চাইজ দিয়া হৈছিলে, চবকে ভোটিং ৰাইটছ দিয়া নাছিল, অকল প্ৰপাৰ্টি, টেক্স আৰু এডুকেশ্যন চাই দিয়া হৈছিল। হ'ল। এতিয়া নেক্সট আগবাঢ়িছোঁ। কমিউনেল এৱাৰ্ড। কমিউনেল এৱাৰ্ড কেতিয়া আহিছিলে, 1932ত ৰেমছে মেকডলেণ্ড তেখেতে কমিউনেল এৱাৰ্ড দিছিলে। আৰু কমিউনেল এৱাৰ্ড মানে কি, এই যে আমি ছেপাৰেট ইলেক্টৰেটছ পাইছিলোঁ, প্ৰথমতে মুছলিমসকলক দিছিলে, তাৰে পিছত 1919ৰ এক্টখনত আমি কাক কাক দিলে, শিখ, এংলো ইণ্ডিয়ান এইবিলাকক দিলে। তো এতিয়া কি হ'ল, সেই বস্তুটো আকৌ এক্সটেণ্ড কৰি কি ক'লে, ইয়াৰ হিন্দু ধৰ্মতে যিবিলাক লোৱাৰ কাষ্টৰ মানুহ আছে, বা ডিপ্ৰেছ ক্লাছেছ বা শ্বেডিউল ক্লাছেছ যিখিনি আছে, শ্বেডিউল কাষ্টৰ মানুহ, সেইখিনিক ছেপাৰেট ইলেক্টৰেট দিয়াৰ কথা কৈছিলে। সেই সময়ত ডিপ্ৰেছ ক্লাছেছ বুলি কোৱা আছিলে, এই যিবিলাক আমাৰ দলিতসকল আছে যে, দলিত সম্প্ৰদায়খিনিক, দলিত কমিউনিটিটোক ডিপ্ৰেছ ক্লাছেছ বুলি কৈছিলে তেতিয়া। তাৰপিছত কি হ'ল, সেই বস্তুটো গান্ধীজীয়ে বেয়া পালে, কাৰণ আমাৰ হিন্দুখিনিৰ মাজতো আৰু সিহঁতে ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিব খুজিছিল। তো সেইটোৰ কাৰণে কি হ'ল, গান্ধীজীয়ে বেয়া পোৱাৰ কাৰণে গান্ধীজীয়ে য়াৰবাদা জেলত ফাৰ্ষ্ট আনটু ডেথ কৰিলে, মানে অমৰণ অনশন কৰিলে। অমৰলৈকে তেখেতে মানে অনশন কৰিব বা হাংগাৰ ষ্ট্ৰাইক কৰিব। তো সেইটো কৰিলে। তো গান্ধীজীৰ লগত আলোচনা হ'ল, নেগচিয়েট হ'ল। তাৰপিছত আমাৰ ডিপ্ৰেছ ক্লাছেছৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভ আছিল, সেইটো যোনজন আছিল, সেইজন হ'ল ডক্টৰ B.R. আম্বেদকাৰ। এতিয়া B.R. আম্বেদকাৰৰ বিষয়টো মই নক'লেও হ'ব, আপোনালোকে সকলোৱে জানে। তো ডক্টৰ B.R. আম্বেদকাৰ আছিলে ডিপ্ৰেছ ক্লাছৰ লিডাৰ বা ৰিপ্ৰেজেণ্টেটিভ, আৰু গান্ধীজীৰ লগত আলোচনা কৰিছিলে। সেই আলোচনাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আলোচনা কৰাৰ পিছত কি চাইন হ'ল, পুনা পেক্ট চাইন হ'ল। তো পুনা পেক্ট চাইন কৰিছিলে ডিপ্ৰেছ ক্লাছেছৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে বা লিডাৰ হিচাপে চাইন কৰিছিলে B.R. আম্বেদকাৰে, আৰু কংগ্ৰেছৰ ফালৰ পৰা চাইন কৰিছিলে মদন মোহন মালৱিয়া, MMM, মদন মোহন মালৱিয়া। এইখিনি ইয়াতে আমি বহুত বেছি ডিটেইলছত নপঢ়োঁ, এইটো হিষ্ট্ৰী ক্লাছত আমি পঢ়িম পুনা পেক্ট, এতিয়া আমাৰ কাৰণে প্ৰয়োজন নহয়। আগবাঢ়িছোঁ। এতিয়া হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ বিষয়ে যদি আমি চাব যাওঁ, এইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট এক্ট, কাৰণ এইটো এক্টৰ পৰাই আমাৰ কি হ'ল, আজিৰ ডেটত যিখিনি আমাৰ কনষ্টিটিউশ্যনৰ বস্তুবিলাক আছে, মেক্সিমাম বস্তু এইটো এক্টৰ পৰা আমি বৰো কৰিছোঁ। এজ ইট ইজ কপি মাৰা নাই, আমি এজ ইট ইজ কপি পেষ্ট কৰা নাই, কিন্তু বৰো কৰিছোঁ মেক্সিমাম বস্তু ফ্ৰেমৱৰ্কটোৰ।
আৰু ইয়াত দিয়া আছে এইটো আছিল কি সেকেন্ড মাইলস্টোন টুৱাৰ্ডছ এ কমপ্লিটলি ৰেসপন্সিবল গভৰ্নমেন্ট ইন ইণ্ডিয়া প্ৰথমটো ৰেসপন্সিবল গভৰ্নমেন্টৰ কথা কোনটো এক্টত কোৱা হৈছিল প্ৰথমতে হেতু কোৱা হৈছিল গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1858ত গুড গভৰ্নমেন্ট এক্ট বলো যাক কোৱা হয় তাৰ পিছত নেক্সট কমপ্লিটলি ৰেসপন্সিবল গভৰ্নমেন্টৰ কথা কত কোৱা হল গভৰ্নমেন্ট অফ ইণ্ডিয়া 1935ত হল এটা কেইটামান ফিচাৰ্স বিলাক জানি লও তো ইয়াৰ বাকি ফিচাৰ্সবোৰ আমাৰ এই এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নহয় অনলি হায়াৰ এক্সামত লাগিব তো এইকেইটা ফিচাৰ্স এই দুটা জানি থলে হৈ যাব যে এস্টাব্লিশমেন্ট অফ আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এস্টাব্লিশমেন্টৰ ওপৰত এস্টাব্লিশ হৈছিল আৰু এস্টাব্লিশমেন্ট অফ ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন provincial public service commission আৰু আমাৰ জয়েন্ট পাব্লিক সাৰ্ভিস কমিশন মানে বেসিক্যালি চাব গলে আজি ডেটত যেনেকে ইউপিএসসি যোনটো ৰোল প্লে কৰে বা আমাৰ ষ্টেট যিবিলাক এপিএসসি যেনেকুৱা তো হেবিলাক হেনেকুৱা টাইপৰ আছিল এইকেইটা বডি তো এইখিনিয়ে তো ইয়াত আগবাইছো আমি তাৰ পিছত আহিব আমাৰ ইণ্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট অফ 1947 এটা ইণ্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট অফ 1947 তো ইয়াত দিয়া আছে কি এন্ডেড ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া তাৰপিছত পাৰ্টিশন হল প্ৰথমতে ব্ৰিটিছ ৰুল শেষ হল এইটো ইখন এক্ট পাছ হোৱাৰ লগে লগে তাৰপিছত কি হল পাৰ্টিশন হল ইণ্ডিয়া পাকিস্তান সেপাৰেট হৈ গল তাৰপিছত এবলিশ দ্য অফিস অফ ভাইসৰয় এই ভাইসৰয়ৰ অফিসটো এবলিশ কৰিলে আৰু তেখেতক কি বনোৱা হল গভৰ্ণৰ জেনেৰেল অকল গভৰ্ণৰ জেনেৰেল বনোৱা হল আৰু আমাৰ প্ৰথমটো ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ প্ৰথমটো গভৰ্ণৰ জেনেৰেল কোন আছিল লুইস মাউণ্টবেটেন আৰু তেখেতে আমাৰ ব্ৰিটিছ ইণ্ডিয়াত লাষ্ট ভাইসৰয় আছিল আৰু ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ আমাৰ প্ৰথম লাষ্ট গভৰ্ণৰ জেনেৰেল আছিল কোন চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী যাক ৰাজাজী বুলিও কোৱা হয় তো হল এইখিনি আৰু এইটো এবলিশড দ্য অফিস অফ সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া যোন এই অফিসটো কিটা গঠন কৰা হৈছিল 1858ত গভৰ্নমেন্ট অফ ইণ্ডিয়া 1858ত গঠন কৰা হৈছিল কিন্তু লাষ্টত ইণ্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট অফ 1947ত কি কৰা হল ইখিনি এটো বস্তুটো এবলিশ কৰা হল এই অফিসটো লাষ্টত এইটো ৰিনেম কৰি কিবা কমনৱেলথৰ মিনিষ্ট্ৰি হিচাপত বনাই দিয়া হল এটো পিছত আমি ডিটেইলছত পঢ়িম আৰু ইয়াতে কিং জৰ্জ হেমজুনে ৰজা আছিল কিং অফ ইংল্যান্ড তেখেতে কি কৰিলে এই এম্পায়াৰ অফ ইণ্ডিয়াৰ যোনটো টাইটেলটো আছিল বা উপাধিটো আছিল এটো ড্ৰপ কৰিলে কাৰণ হে তেখেতে নিজকে ভাৰতৰ সম্ৰাট বুলি কৈছিল কাৰণ ভাৰত তেতিয়া ব্ৰিটিছৰ অধীনত আছিল কিন্তু যেতিয়া স্বাধীন হল তেতিয়া কি হল এম্পায়াৰ অফ ইণ্ডিয়াটো গুছাই দিলে তেখেতৰ নামৰ পৰা আৰু ইয়াতে আমি এডিশনাল ইনফৰমেশন দি দিও যে যেতিয়া আমাৰ ইন্ডিপেন্ডেন্স হল 15 আগষ্ট 1947 কিন্তু তেতিয়া আমাৰ কি হল আমাৰ কনস্টিটিউশনটো ৰেডি হোৱা নাছিল তো আমাৰ কনস্টিটিউশন ৰেডি হৈছিল কেতিয়া 26 নৱেম্বৰ 1949ত তো তেতিয়ালৈকে বা আৰু লাগু হৈছিল 26 জানুৱাৰী 1950ত লাগু হৈছিল হয় না নহয় 26 জানুৱাৰী 1950ত লাগু হৈছিল তো এই যিখিনি গ্যাপ আছিল 15 আগষ্ট 1947 ৰ পৰা 26 জানুৱাৰী 1950 এই গ্যাপটোত তো এনেকুৱাটো নহয় যে আমি একদম আইনবিহীন ভাবে আছিল কিবা এটা তো লস রুলস এন্ড রেগুলেশনস তো আসিলে দেখত তো সেই রুলস এন্ড রেগুলেশনস খিনি আসিলে কি গভর্নমেন্ট অফ ইন্ডিয়া 1935 এই গভর্নমেন্ট অফ ইন্ডিয়া 1935 ৰ যিমান খিনি নিয়ম কানুন আসিলে হিখিনি দি আমি এই কেইটামান বছৰ চলাইছিল জানুৱাৰী 26 1950 লৈকে আৰু তেতিয়া আমাৰ সংবিধান লাগু হল তাৰে পিছত সেই নিয়মখিনি গুছাই কিনে আমাৰ নিজৰ ভাৰতীয় যিখিনি নিয়ম কানুন আসিলে হিবিলাক আমি চলালো তো হেতুৰ কাৰণে আমি গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 ৰ ইম্পৰ্টেন্স বহুখিনি বেছি সো আজিৰ কাৰণে এইখিনিয়ে আমি নেক্সট ক্লাছত আমি পঢ়িম মেকিং অফ কনস্টিটিউশন কেনেকৈ কনস্টিটিউয়েন্ট এসেম্বলি গঠন হল হেবিলাক আমি গটেখিনি আলোচনা কৰিম সমুকে তাৰ পিছত আৰু এইটো ভিডিওৰ যদি পিডিএফ টো আপোনাৰ লগত লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব লিংক টু ভিডিওটো ডেসক্ৰিপচনত দিয়া হৈছে সো দ্যাটস অল ফৰ টুডে থ্যাংক ইউ happy learning